এটা সময়ৰ কথা এসময়ত এখন ৰাজ্যত এজন ৰজা বাস কৰিছিল। এদিন এজন বিদেশী তেওঁ দৰবাৰলৈ আহিছিল আৰু ৰজাক এটা সুন্দৰ শিল উপহাৰ দিছিল। ৰজাই শিলটো দেখি অতিশয় আনন্দিত হৈছিল আৰু তেওঁ সেই শিলৰ পৰা ভগৱান বিষ্ণুৰ এটা মূৰ্তি নিৰ্মাণ কৰি ৰাজ্যখনৰ মন্দিৰত স্থাপন কৰাৰ সিদ্ধান্ত লয় আৰু মূৰ্তিটো নিৰ্মাণৰ বাবে কাম মন্ত্ৰীক হস্তান্তৰ কৰে। মন্ত্ৰীগৰাকীয়ে গাঁওখনৰ শ্ৰেষ্ঠ ভাস্কৰ্য শিল্পীগৰাকীৰ ওচৰলৈ গৈ তেওঁক শিলটো দি ক'লে, মহাৰাজে মন্দিৰত ভগৱান বিষ্ণুৰ মূৰ্তি স্থাপন কৰিব বিচাৰে। 7 দিনৰ ভিতৰত এই শিলৰ পৰা ভগৱান বিষ্ণুৰ মূৰ্তি প্ৰস্তুত কৰি ৰাজপ্ৰসাদলৈ প্ৰেৰণ কৰক। ইয়াৰ বাবে আপোনাক 50টা সোণৰ মুদ্ৰা দিয়া হ'ব। ভাস্কৰ্য শিল্পীগৰাকীয়ে 50টা সোণৰ মুদ্ৰাৰ কথা শুনি সুখী হৈছিল আৰু মন্ত্ৰীজন যোৱাৰ পিছত তেওঁ মূৰ্তিটোৰ নিৰ্মাণ আৰম্ভ কৰিবলৈ নিজৰ সঁজুলি উলিয়াইছিল। তেওঁ তেওঁৰ এটা সঁজুলি লৈছিল আৰু শিলটো ভাঙিবলৈ হাতুৰিৰে আঘাত কৰিবলৈ আৰম্ভ কৰিছিল, কিন্তু শিলটোৰ অলপো ভাঙিব পৰা নাছিল। ভাস্কৰ্য শিল্পীগৰাকীয়ে হাতুৰিৰে কেইবাবাৰো শিলটোত আঘাত কৰিছিল, কিন্তু শিলটো ভাঙিব নোৱাৰিছিল। 50 বাৰ চেষ্টা কৰাৰ পিছত ভাস্কৰ্য শিল্পীজনে শেষবাৰৰ বাবে হাতুৰিটো তুলি লৈছিল, কিন্তু শিলটোৰ একো কৰিবই নোৱাৰিলে। তেওঁ শিলটো মন্ত্ৰীৰ ওচৰলৈ ঘূৰাই লৈ গৈছিল আৰু শিলটো ভঙাটো অসম্ভৱ বুলি কৈ ঘূৰাই দিছিল। ইয়াৰ পৰা ভগৱান বিষ্ণুৰ মূৰ্তি নিৰ্মাণ কৰিব নোৱাৰি বুলি কৈ আহিল। মন্ত্ৰীয়ে প্ৰতিটো পৰিস্থিতিত ৰজাৰ আদেশ পালন কৰিব লগা হৈছিল। সেয়েহে তেওঁ ভগৱান বিষ্ণুৰ মূৰ্তি নিৰ্মাণৰ দায়িত্ব গাঁৱৰ আন এজন সাধাৰণ ভাস্কৰ্য শিল্পীক দিছিল। শিলটো লৈ ভাস্কৰ্য শিল্পীজনে মন্ত্ৰীজনৰ সন্মুখত হাতুৰিৰে আঘাত কৰিছিল আৰু একে সময়তে শিলটো ভাঙি গৈছিল। শিলটো ভাঙি পেলোৱাৰ পিছত ভাস্কৰ্য শিল্পীগৰাকীয়ে মূৰ্তিটো নিৰ্মাণ কৰিবলৈ আৰম্ভ কৰিছিল। মন্ত্ৰীজনে তেতিয়া ভাবিবলৈ আৰম্ভ কৰিলে যে যদি প্ৰথম ভাস্কৰ্য শিল্পীজনে এটা শেষ চেষ্টা কৰিলেহেঁতেন তেন্তে তেওঁ সফল হ'লহেঁতেন আৰু 50টা সোণৰ মুদ্ৰাৰ অধিকাৰী হ'লহেঁতেন, কিয়নো শিলটো মৰিয়াই ইতিমধ্যে থুনুকা কৰি পেলোৱাত দ্বিতীয়জন ভাস্কৰ্য শিল্পীয়ে এবাৰতে ভাঙিব পাৰিলে শিলটো। বন্ধুসকল, আমি আমাৰ জীৱনত এনে পৰিস্থিতিৰ সন্মুখীন হওঁ বহুবাৰ। আমি কোনো কাম কৰা বা কোনো সমস্যা সমাধান কৰাৰ আগতেই আমাৰ আত্মবিশ্বাস কমি যায় আৰু আমি চেষ্টা নকৰাকৈ ত্যাগ কৰোঁ। বহুবাৰ আমি আগলৈ চেষ্টা কৰা বন্ধ কৰি দিওঁ যদি আমি এটা বা দুটা প্ৰচেষ্টাত বিফল হওঁ। যদিও এইটো হ'ব পাৰে যে কিছু প্ৰচেষ্টা আৰু কৰ্মৰ দ্বাৰা কামটো সম্পূৰ্ণ হ'ব বা সমস্যাটো সমাধান হ'ব। যদি আপুনি জীৱনত সফল হ'ব বিচাৰে, সফল নোহোৱালৈকে আপুনি কেতিয়াও চেষ্টা বন্ধ কৰিব নালাগে। আপুনি জানেনে, এইটো কৰাৰ আগতে আমি যি প্ৰচেষ্টা হাতত লওঁ সেইটোৱেই হ'ব আমাৰ শেষ প্ৰচেষ্টা আৰু আমি তাত সফলতা লাভ কৰিম। অন্যথা আপুনি কৰা কষ্টৰ ফল পাব বেলেগে।